সাংবাদিক বন্ধু বান্ধৱীসকল বিটিসি প্ৰধান প্ৰমোদ বড়োৰ লগত মই আজি আমাৰ যিসকল শিশুক ছিকিমৰ পৰা আমি লৈ আহিছিলোঁ তেওঁলোকৰ পিতৃ মাতৃৰ লগত আলাপ আলোচনা কৰাৰ বাবে মই ইয়াত আহিছিলোঁ। কি কাৰণত তেওঁলোকে শিশুকেইটাক ঘৰৰ পৰা যাব দিছিলে বা কি প্ৰলোভনৰ তেওঁলোক শিকাৰ হৈছিলে গোটেই কথাখিনি দেউতাক মাকসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ। এটা কথা স্পষ্ট যে ভূটানত লকডাউন হৈ থকাৰ কাৰণে এই গোটেই গাঁওকেইখন ভূটানৰ ওপৰত বহুত ডিপেণ্ডেণ্ট আছিলে। তাৰ কাৰণে আৰ্থিক দুৰৱস্থাত তেওঁলোকে ভুগি আছিলে আৰু তাৰ সুবিধা লৈয়ে কৃষ্ণা যোগীয়ে এই সন্তানকেইটাক ছিকিমলৈকে লৈ গৈছিলে। এই 42টা সন্তানৰ গোটেইকেইজনৰ পিতৃ মাতৃক আমি তৎকালীনভাৱে অৰুণোদয় আঁচনি আমি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে সেই গোটেই গাঁওখনৰ ইকনমিক অৱস্থাটো কেনেকৈ ভাল কৰিব পাৰি তাৰ কাৰণে মই জিলা উপায়ুক্ত আৰু বিটিচিক অনুৰোধ কৰিছোঁ যে এটা ইকনমিক এক্টিভিটি আমি কেনেকুৱা কৰিব পাৰোঁ, তাতে গাই গৰু পালন কৰিব পাৰোঁ, স্কিলৰ ট্ৰেইনিং কৰিব পাৰোঁ বা আন কি কৰিব পাৰোঁ তাৰ বিষয়ে মই এটা প্ৰজেক্ট 15 আগষ্টৰ আগতে দিব তেওঁলোকক কৈছোঁ। আৰু সন্তানকেইটাক আমি বিভিন্ন চাইল্ড কেয়াৰ হোমত বৰ্তমান আমি ৰাখিম আৰু তাৰ পিছত লাহে লাহে দেউতাক মাকৰ লগত আলাপ আলোচনা কৰি আমি ভৱিষ্যতৰ সিদ্ধান্তবোৰ গ্ৰহণ কৰিম। আজি বিটিচি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেইকেইজন অভিভাৱকক 20,000 টকা কৰি বিটিচিৰ পৰা আগবঢ়াইছে এটা এককালীন সহায় হিচাপে। প্ৰায় 80জন ল'ৰা ছোৱালীক লৈ গৈছিলে, 42জনক আমি পাইছোঁ আৰু 10জনৰ সন্ধান আমি ছিকিমত পাইছোঁ। 42 + 10 52। বাকী 80জনৰ এতিয়াও 28জন সন্ধানহীন হৈ আছে। তেওঁক আমি বিচাৰিব খুজিছোঁ। অৱশ্যে ইয়াৰ মাজত 2-3টা পৰিয়াল আছে যোনে দেউতাক মাকো ছিকিমলৈকে উঠি গৈছে, অৰ্থাৎ তেওঁলোকে ছিকিমতে থাকি যি নহওক দেউতাক মাকৰ লগত থাকিলে আমাৰ ক'বলগীয়া একো কথা নাই। গতিকে 2-এটা পৰিয়াল তেনেকুৱাও আছে। আজি আপোনালোকে জানে যে আজিৰ দিনটো হ'ল এণ্টি হিউমেন ট্ৰেফিকিং ডে। গতিকে আজিৰ দিনটোতে আমি সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই ধৰণৰ য'ত যি ঘটনা হৈ আছে আপোনালোকে যাতে চৰকাৰক খবৰ দিয়ে আৰু আমি যাতে উপযুক্ত ব্যৱস্থা লৈ আমাৰ ছোৱালী আমাৰ সন্তান কোনো যাতে হিউমেন ট্ৰেফিকিঙৰ চিকাৰ নহয় তাৰ বাবে মই অনুৰোধ জনাম আৰু অসম চৰকাৰে আমি যিমানখিনি এই দিশত কৰিব পাৰোঁ আমি কৰিম। এটা প্ৰশ্ন মিজোৰাম সন্দৰ্ভত ইয়াৰ মানুহ তালৈ যাবলৈ বাধা প্ৰদান কৰা হৈছে আৰু গাড়ীসমূহ তাৰ পৰা অহাবিলাক কিহৰ কাৰণে? দুটা বস্তু লিংক এনেকুৱা যে আমি মানুহক যাব বাধা দিয়া নাই, আমি এডভাইজাৰী দিছোঁ। এডভাইজাৰী মানে পৰামৰ্শ। যেতিয়া এখন ৰাজ্যত চিভিলিয়ানৰ হাতত AK-47 থাকে, স্নাইপাৰ ৰাইফল থাকে, তেতিয়া সেই ৰাজ্যত আপুনি আমাৰ মানুহ কেনেকৈ যাব দিব যেতিয়ালৈকে চৰকাৰে সেই আৰ্মছবিলাক জব্দ নকৰে। সেইকাৰণে আমি অসমবাসী ৰাইজক কৈছোঁ যে আপোনালোকে তাত বৰ্তমান যাব নালাগে। আমি মিজোৰাম চৰকাৰৰ লগত যোগাযোগ কৰিম যে চিভিলিয়ানৰ পৰা আৰ্মছবিলাক আপোনালোকে লৈ লওক বা ধৰক আজি আমাৰে ড্ৰাইভাৰ হেণ্ডিমেনে কিবা এটা লৈ গ'ল, যদি 2টাকে ৰাখি থৈ দিয়ে চৰকাৰে ব্যৱস্থা ল'ব। কিন্তু যিমান চিভিলিয়ানৰ হাতত আৰ্মছ আছে তাৰ কাৰণে মানুহৰ মনততো অলপতো সন্দেহ হ'বই। সেইকাৰণে আমি কৈছোঁ যে পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰি ৰাখিছোঁ। পৰিস্থিতিটো যেতিয়ালৈকে খাম নাকাটে বা চিভিলিয়ানৰ পৰা আৰ্মছখিনি চৰকাৰে নলয়